নমস্কাৰ এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ বাতৰিলৈ ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস যোৰহাট জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত জিলা আয়ুক্ত পুলক মহন্তৰ অধ্যক্ষতাত এখন বিশেষ আলোচনা সভা অনুষ্ঠিত হৈ যায় চাহকামাৰ বিশেষ প্ৰতিবেদনটি যোৰহাট জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত যোৰহাট জিলা আয়ুক্ত পুলক মহন্তৰ অধ্যক্ষতাত এখন বিশেষ আলোচনা সভা অনুষ্ঠিত হৈ যায় উক্ত সভাত বিগত দিনসমূহত জিলাখনত বিভাগৰ দ্বাৰা পশুপালনৰ লগত জড়িত ব্যক্তিসকলৰ লগতে পশু চিকিৎসাৰ বাবে গ্ৰহণ আঁচনিসমূহৰ ওপৰত বিশদভাৱে পৰ্যালোচনা কৰা হয় উক্ত সভাত বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ মৰিনীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত থাকে অন্যহাতে সাংবাদিকৰে হোৱা কথোপকথনত সাংসদ তপন গগৈয়ে শেহতীয়াকৈ ৰাজ্যিক বিজেপিত যোগদান কৰা আসুৰ একালৰ সভাপতি দীপাংকৰ নাথৰ যোগদানক আদৰণি জনোৱাৰ লগতে নিজেও আসুৰ প্ৰাক্তন কৰ্মী হিচাপে এই যোগদানৰ সুখী বুলি জানিবলৈ দিয়ে আমাৰ এটা নিয়ম আছে যে 3 মাহৰ এখন আমাৰ ভিজিলেন্সৰ মনিটৰিং কমিটি মিটিং হ'ব লাগে আজি জিলা আয়ুক্তৰ অধ্যক্ষতাত আমাৰ এই সভাখন অনুষ্ঠিত হৈ গ'ল ভেটেনেৰী ডিপাৰ্টমেণ্টে গোটেই জিলাখনত যিখিনি কাম কৰি আছে সেইখিনিৰ ওপৰত আমি এটা পৰ্যালোচনা কৰিলোঁ আৰু পৰ্যালোচনা কৰি আহি থকা দিনবিলাকত কেনেধৰণে আকৌ কামখিনি আগবঢ়াব সেইখিনিৰ ওপৰত আমি অলপ কথা পাতিলোঁ আমি আশা ৰাখিছোঁ যে ভেটেনেৰী ডিপাৰ্টমেণ্টে ভালদৰে কামবিলাক কৰি আছে আৰু ইয়াৰ পৰা আমাৰ নিবনুৱা যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কথাখিনি ইয়াত কথা হৈছে তেওঁলোকক আগবঢ়াই নিবৰ কাৰণে সকলো ক্ষেত্ৰত থাকিব অতমত পলিটিকেল কথা এটা তেওঁলোকে সদৌ ছাত্ৰখণ্ড বা দীপাংকৰ বৰষুণ আছোঁ ইতিমধ্যে আহিলে আপুনি প্ৰাক্তন আছু কৰ্মী আছিলে গতিকে এনেধৰণৰ নেতাৰ আগমনে বিজেপিলৈ কেনেকৈ পত্ৰপাতল লাগিব মই আদৰণি জনাইছোঁ কাৰণ আমাৰ দীপাংকৰ নাথ ডাঙৰীয়া আৰু যোৱাকালি প্ৰকাশিতা দত্ত তাৰ পৰা বিস্মিতা গগৈ ৰাজ দাস এনেধৰণে সকলোৱে খালি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু মই যিটো সদৌ ছাত্ৰসন্থা আছিল দীপাংকৰ কুমাৰ নাথ ডাঙৰীয়া আৰু আছে আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ এতিয়া আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাম কাজৰ প্ৰতি আকৃষ্ট হৈ তলত যোগদান কৰিছে মই অন্তৰৰ পৰা আদৰণি জনাইছোঁ নমস্কাৰ মই ডক্টৰ ৰিপুঞ্জয় চক্ৰৱৰ্তী ডিষ্ট্ৰিক্ট ভেটেনেৰী অফিচাৰ আজি আমাৰ ইয়াৰ অফিচত ডিষ্ট্ৰিক্ট লেভেল ভিজিলেন্স এণ্ড মনিটৰিং কমিটি মিটিং হৈ গ'ল তাত সাংসদ আৰু জিলা আয়ুক্ত তাৰপিছতে 3গৰাকী বিধায়ক আৰু জিলা প্ৰশাসনৰ মানুহ আহিছিলে এইখন মিটিং 3 মাহৰ মূৰে পাতিব লাগে প্ৰথম মিটিং প্ৰচেষ্টা কৰিছোঁ আমি লগতে আমি আজি নতুনকৈ নৱ নিৰ্মাণিত মানে তুলি অনা কৰি দিয়া এইটো কনফাৰেঞ্চ হলটো মাননীয় সাংসদ তপন গগৈ ছাৰে উন্মোচন কৰিলে মিটিংখনৰ তাৎপৰ্য হৈছে কি আমাক বিধায়ক বিধায়িকা জিলা প্ৰশাসনৰ যিমান অফিচাৰ আছে তাৰপিছতে সাংসদ আমাক ভিজিলেন্স আৰু মনিটৰিং কৰিব আমাক কামবোৰ চাব যদি ভুল বান্ধি হৈছে আমাক তদাৰক কৰিব আজি সেইকাৰণে আমি চবৰে সহযোগিতা বিচাৰি এই মিটিংখন পাতিছিলোঁ এইখন মিটিং পৰৱৰ্তী 3 মাহৰ মূৰে মূৰে পতা আমাৰ এটা ধাৰ্য আছে এই মিটিংখনৰ আমি আজি ক'লোঁ যে ইমান দিনে কি কৰি আছোঁ আৰু কি কৰিবলৈ গৈ আছোঁ চব মানে ভেটেনেৰী ক্ষেত্ৰত ধন্যবাদ কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট নিউজ নাও